dài em cũng đã mệt nhòi dần đến anh đời thì ai đưa em về đêm nay bé bé con đường về cũng chẳng có xa đưa em về qua bao ngã năm ngã ba là nhà. Hi everyone, good morning, welcome back to my channel. কি খবৰ আশা কৰো সকলো ভালে আছে মোৰ চেনেলৰ এনটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। টিকলিক ওলাই কৰিলৈ ৰেডি হৈ আছে আৰু এফালে আজি হৈ গ'ল দেওবাৰ ঘৰলৈ আহিব আলহী আৰু এফালে এতিয়া 11টা বাজিয়ে গ'ল নেকি টাইম চাই থাকিবলৈ সময় পোৱা নাই আৰু এফালে এওঁ গৈছে বজাৰলৈ দেওবাৰ আৰু আহিব আলহী বেলেগ নহয় এওঁ বন্ধু এজন আহিব লগত ফেমিলি লৈ পেলাই মাজতে ঠাণ্ডা দিনতে গৈছিলোঁ নহয় এওঁ বন্ধুৰ ছোৱালী এজনী বিয়ালৈ যায় এই সেয়া বন্ধু আহিব তাকে 12টা মানলৈ চাগে পাবহি এওঁ গ'ল বজাৰলৈ আহি পোৱাহিয়ে নাই যে টককে বোলো ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ সম্পূৰ্ণ শেষলৈকে চাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে আৰু ভিডিঅ'টো হাইপ কৰি দিবলৈ নাপাহৰিব আৰু আলহী আহিছে বুলি আজি ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ আৰু এইফালে ঘৰলৈ আলহী আহিলেতো জানেই আৰু কিমান কাম দৌৰাদৌৰিকৈ তাৰ মাজতে ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ এইফালে আহি পোৱাহিয়ে নাই যে আহি পাবলৈ হৈছেহি আৰু তাকে তেতিয়ালৈকে বোলো মই পটককৈ ব্লগটো ষ্টাৰ্টো কৰি লৈছোঁ বাকী আলু পিঁয়াজ বাকী কুটাখিনি কৰি মেলি আজৰি হৈ থাকোঁগৈ তেতিয়া মাছ মাংসকণ আনিলে তেতিয়া পটাপট বনাব পাৰিম আৰু এতিয়া চাই থাকিব ব্লগটো সম্পূৰ্ণ শেষলৈকে এইফালে টিকলিকা কি কৰিছা এইফালে কিবা কিবি তাই কৰি আছে মই পটককৈ কুটা যা যোগাৰখিনি কৰি লওঁ নহ'লে আলহী আহি পাই যাবহি পিছত কথা বতৰা পাতিবলৈ নহ'ব এইফালে অলৰেডি 11টামান বাজি গ'ল চাগৈ টিকলিকে এইফালে ওলাই কৰি লৈ ৰেডি হৈ আছে টিকলি কি কৰিছা পেঞ্চিল শ্বাৰ্প কৰিছা আজি কোন আহিব কৈ দিয়াচোন টিকলি পেঞ্চিল কি কৰি আছে পেঞ্চিল শ্বাৰ্প কৰি আছে সিদিনাখন মেলাৰ পৰা অনা পুতলাটো তাৰ অৱস্থাটো এইটো তাৰ চকুটকু নাইকিয়া হৈ গ'ল এখন টিকলি ফুটি গ'ল কেইদিননো গ'ল 2 দিন নে 3 দিন হৈছিলে সি এইফালে ফুটি কৰি আজৰি এইফালে টিকলি ওলাই কৰি লৈ ৰেডি হৈ আছে ইয়াত নেপেলাবা টিকলিক দেই মই সাজি মুচি কৰি থৈ গৈছোঁহে বজাৰখিনি সামৰি কৰি লৈ পেলাই এইফালে মাছ মাংস ধুই পখালি ল'লোঁ এইফালে পৰ্ক অকণমান আনিছে তাৰপিছত এইফালে মাছ আনিছে মাছ ধুই পখালি নিমখ হালধি সানি ল'লোঁ তাৰপিছত এইফালে পনীৰ বনাব লাগিব এইফালে মাছৰ তৰকাৰী বনাবৰ কাৰণে এইফালে জিকাটো লৈছোঁ এইখিনি কাটিও থাকোঁ লগতে এইফালে দাইলো বহাই লৈছোঁ মাছকণো ফ্ৰাই কৰি থাকোঁ এইফালে টাইম কেইটা 12টা বাজি গ'ল সময় পাৰ হৈ গৈ আছে তকে এইফালে মই মাছকণ ভাজোঁ লগতে জিকাকণ কাটি থাকোঁ মাছ ভাজিবৰ কাৰণে এইফালে তেল গৰম কৰি লৈছোঁ আৰু এইফালে যোৱাকালি আলহীৰ কাৰণে এইফালে সেই বৰপিঠা কেইটামান বনাই থৈছিলোঁ যে চাহৰ লগত দিবলৈ ঘৰত নিজে বনোৱা কিবা এটা দিবলৈ হ'লে ভাল লাগে যে বেছি নহয় 10-12টামান হ'ব এইফালে সেই বৰপিঠা কেইটামান বনাই থৈছোঁ এইফালে মাছ ফ্ৰাই হৈ গ'ল পনীৰকণ বনাবলৈ আছে তাৰপিছত এইফালে বেঙেনাকণ ফ্ৰাই কৰিবলৈ আছে পদিনা চাটনি অকণ বনাবলৈ আছে মাছৰ তৰকাৰীৰ কাৰণে এইফালে জিকা বিলাহী ভাজি আছোঁ এইকণ হ'লেই হৈ যাব আৰু এইফালে মাংস ভাজি আছোঁ মাংসও হৈছেহি আৰু অকণমান লাগিব এইফালে মাংসও হৈছেহি আৰু অকণমান লাগিব 10-15 মিনিট তাৰপিছত হৈ যাব তাৰপিছত গৰমো বহুত বেছি পৰিছে যে সেইকাৰণে নেমু টেঙা দিয়া দাইল বনাইছোঁ এটামান বাজিবলৈ হৈ গ'ল আলহী পোৱাহি নাই যেনিবা একদম জ্বলা জলিকৈ বনাইছোঁ যে সেইকাৰণে মানে বনাই থকা ইমান দেখুৱাই থকা নাই আধা আধি বনাই হৈছেহি ভাতকেইটা হ'বলৈ বাকী আছে বাকী এইফালে পনীৰ আৰু বেঙেনা ফ্ৰাইখন পটককৈ হৈ যাব বেছি সময় নালাগে মাংসকণহে বেছি সময় লাগিব আৰু এইফালে মাছৰ তৰকাৰী অলমষ্ট হৈছেহি এতিয়া মই পটাপট বনাই লওঁ বনাই কৰি লাষ্টত বাৰু তেতিয়া কি বনালোঁ বাৰু তেতিয়া দেখাম এতিয়া দেখাই নাথাকোঁ মাজত ভিডিঅ' কৰি নাথাকোঁ চাৰিওফালে এইফালে লাজ কৰিছে চিনি পাইছা ব'লক ভিতৰলৈ ব'লক চলোৱা টিকলি ভণ্টিজনীৰ লগত খেলা নাই হা কালি সন্ধিয়া গৈ পেলাই জুইত ধুম বনাইছোঁগৈ গৈ পেলাই এইফালে বনাই কৰি চব ৰেডি হৈ গ'ল মাংস অকণমান গ্ৰেভি বনালোঁ তাৰপিছতে এইফালে জিকা বিলাহী মাছৰ তৰকাৰী বনালোঁ টেঙাকৈ বনাইছোঁ যিহেতু মাংস মছলা আছেই যে তাৰপিছতে এইফালে অকণমান পনীৰ গ্ৰেভি নিচিনা বনালোঁ তাৰপিছতে এইফালে আমৰ আচাৰ পদিনা চাটনি বনালোঁ বেঙেনা ফ্ৰাই বনালোঁ তাৰপিছতে এইফালে পাপৰ ফ্ৰাই কৰিলোঁ
তাৰপিছতে এইফালে নেমু টেঙা দিয়া দালি খানা পিনা বনাই মেলি লৈ জাষ্ট মই এতিয়া আজৰি হৈছোঁ আলহী চাহ তাহ খাই মেলি লৈ পেলাই ওলাই গ'ল আমাৰ ইয়াতে বাগান তাৰপিছতে ৱাটাৰফল আছে যে তাকে চাবলৈ এওঁ লৈ গৈছে লগতে টিকলি কম্পিউটাৰ গোটেইকেইটা গৈছে আৰু ইয়াৰ বোলে জেগাবোৰ দেখা নাই যে তাকে এওঁ লৈ গৈছে দেখুৱাবলৈ তাকে মোৰ বনাই কৰিতো চব হৈ গ'ল আহিলে আৰু খালি ভাত পানী দিলেই হৈ যাব তাকে মই ৰখি আছোঁ বনাই পেলাই জাষ্ট আজৰি হৈছোঁ আৰু এইফালে কেইটা 2টা বাজি গৈছে নেকি টাইম চাই থাকিবলৈ সময় পোৱা নাই দৌৰা-দৌৰি হৈ আছে যে আলহী আহি পাওঁতেও মানে তেনেকৈ কথা চথা পাতি থাকোঁতে ভিডিঅ' চিডিঅ' ইমান কৰি থাকিবলৈ হোৱাই নাইকিয়া মানে তাতে আজি আহিছে প্ৰথম আমাৰ ঘৰলৈ আৰু ভিডিঅ' চিডিঅ' কৰিলে ভাল পায়নে বেয়া পায়নে সেইটো কাৰণে ইমান তেনেকৈ কৰি থকা নাই আহোঁতে অকণমান কৰিলোঁ তাৰপিছতে আকৌ চাহ তাহ খাই থকাৰ সময়ত অকণমান ভিডিঅ' কৰিলোঁ সিমানে আৰু মাজত আৰু কৰি থাকিবলৈ একদম টাইম পোৱা নাইকিয়া আৰু এইফালে খানা পিনা ঢেৰ কিবা কিবি বনাবলৈকো ৰাজা মানে টিকলিক নাই যে একদম দিগদাৰ লগাই দিছেগৈ বোলে যা খানা পিনা ঢেৰ কিবা কিবি বনাবলৈকো মানে আলহীয়ে ফোন কৰি জনাই দিছিলে বোলে হেৰি ঢেৰ কিবা কিবি বনাব নালাগে ল'ৰা ছোৱালীয়ে নাখায় তাৰপিছতে দাদা বৌয়ে যেনিবা মাছ মাংস খায় ছোৱালীজনীয়ে আকৌ মানে মাছ মাংস নাখায় তাই কাৰণে আকৌ নিৰামিষ বনাইছোঁ যে চব্জি তব্জি একোৱে নাখায় তাতে ল'ৰা ছোৱালীৰ কথাটো জানেই আৰু মানে শাক চব্জি তেনেকৈ একো নাখায় সেইকাৰণে বনাবলৈ মানা কৰাৰ কাৰণে চব্জি তব্জি বনোৱাই নাইকিয়া মাছ মাংস আছেই তাৰপিছতে চাটনি তাটনি তেনেকৈ কিবা কিবি বনাইছোঁ কি ক'ত বনাইছোঁ গোটেইখিনিতো দেখাই দিছে আহি লওক আহিলে তাৰপিছতে চবেই একেলগে আৰু ভাত খাম আৰু কি চাহ লাগে পলাইছে অম্বেদাই কি চাহ লাগে কুণ্ডত মানুহ কি চাহ লাগে কেনেকুৱা লাগিলে চাই ভাল লাগিল নে তাই ভয় কৰা নাই আহা ভিতৰলৈ ব'লা আহা Đêm nay sẽ thật dài em cũng đã mệt nhòi Sai đêm lạnh nhạt vì ai đưa em về đêm nay bé con đường về cũng chẳng có xa đưa em về qua ba ngã năm ngã ba là nhà take me back con đường về cũng chẳng có xa đêm khuya rồi sao không có ai đưa em đi về nhà nay bé con đường về cũng chẳng có xa đưa em về qua ba ngã năm জুলিছে তাই হাঁহিছে চোৱা জুলনা জুলিছে ভাল পাইছা টিকলিকে ভণ্টিজনীৰ লগত খুব খেলিছে ন হা দুজনী খুব খেলিছে অঁ ভাত পানী খাই বৈ লৈ এইফালে বৌহঁতক বাৰী দেখুৱাবলৈ আনিছোঁ এইফালে মাইনা এতিয়াহে ভালকৈ ভিডিঅ' কৰিছোঁ আৰু খাওঁতে তেতিয়া কৰিবলৈ নহ'লে নব কেনেকুৱা পাইছে আমাৰ ইয়াতে আহি ভাল পাইছে টিকলিকে জুলনা জুলি আছে এইফালে এজনী টিকলি এইফালে অঁ তুমি জুলনা জুলিবা তুমি জুলনা জুলিবানে তাই খুব ভাল পাইছে আজি ন তাত মুকলি পাই পেলাই ব'লক ভিতৰলৈ যাওঁ এইফালে যাম আহা জুলনা খেলি ভাল পাইছে ন হা ভাল পাইছা হা এই 3 দিনমান হৈছে জুলনাখন ফিটিং কৰি দিয়া ভাল পাই গৈছে ভণ্টিজনীয়ে ন বাবা কিবা গায়ে দিছে ন কিবা কিবি গায়ে দিছে না মোক দিবা উঠিবলৈ দিবা তোমাৰ লগত উঠিব দিবা বাই বাই অঁ কি হয়নো বজাৰখন অকণ বজাচোন বজাই আছিলি নহয় এতিয়া অকলে অম্বেদাই গীটাৰ বজাই আছে টিকলিকে কিহেদি বজাইছে এইটো ছিগি যাব দেই টিকলিক অম্বেদাই অকণ বজাই শুনা অম্বেদাক বজাই শুনাবলৈ দিয়া অকণমান পঢ়ি থকা এইফালে পঢ়ি আছিলে পঢ়ি থকাৰ মাজতে আকৌ গীটাৰো বজাইছেগৈ নিজে বজাব পৰা হৈছেগৈ নে আজি 3-4 দিনেই হ'ল আলহী যোৱাৰ পিছত আৰু ভিডিঅ' কৰা নাই 3 দিন 4 দিনৰ পিছত আজি ভিডিঅ'টো কৰিছোঁ ৰাতিপুৱা একদম পুৰা দপদপীয়া বৰষুণ আৰু বৰষুণটো অকণমান এৰোঁতে টিকলিকে আকৌ খেলিবলৈ লাগিলে জুলনাখন
নতুনকৈ জোলনাখন বনাই দিছিলে সেই আলহী আহোঁতে দেখিছিলেই নহয় তাৰপৰা এইকেইদিন আৰু বতৰ বেয়া খেলিবলৈ পৰা নাই তাৰপৰা আজি সেই বৰষুণটো অকণমান এৰোঁতে অকণকৈ কিনাই আছে তাতে আকৌ এইফালে তাই খেলিবলৈ লাগিলে জোলনা যোৱাকালি দল কেকৰ অৰ্ডাৰ এটা আহিছিল তাকে বনাবলৈ লৈছোঁ আৰু কেকটো হৈ গ'ল হাফ কেজি এইফালে বেটাৰটো মই ৰেডিকৈ ল'লোঁ আৰু এইফালে দল কেকৰ মৌলটোত বেটাৰখিনি দি পেলাই অকণমান ডেপ কৰি লৈছোঁ আৰু 10 মিনিটমানৰ কাৰণে আগতীয়াকৈ কেৰাহীখন গৰম কৰি লৈছোঁ ইয়াতে এতিয়া মই 30-35 মিনিটৰ কাৰণে দি ল'ম তাৰপাছত কেক স্পঞ্জটো সিজেনে নাই চেক কৰিম আৰু এইফালে মোৰ ক্ৰীম ৰেডিকৈ ল'লোঁ গৰমো বহুত পৰিবলৈ লৈছে যে আৰু আইচিং কৰি থকা সময়ত আৰু ভিডিঅ' কৰিবলৈ চাগে দিগদাৰী হ'ব সেইকাৰণে ধুমাত ধুম মই কেকটো আইচিং কৰোঁ নহ'লে ক্ৰীমবোৰ মেল্ট হৈ গ'লে পিছত কাম কৰিবলৈ দিগদাৰ হ'ব বহুত দিনেই হৈ গ'ল দল কেকৰ অৰ্ডাৰ পোৱাই নাইকিয়া আজি পাওঁতে সেইকাৰণে লগতে বোলো আপোনালোককো অকণ কেনেকৈ বনাইছোঁ দেখাই দিওঁ আৰু এইফালে প্ৰথমতে মই কেক স্পঞ্জটো 3টা বা 4টা লেয়াৰত কাটি ল'ম এটা হাতে যিহেতু মোবাইলটো ধৰি আছোঁ চাকুখন লৈ পেলাই কাটিবলৈ দিগদাৰ হয় এইফালে মই কেকটো 4টা লেয়াৰত কাটি ল'লোঁ তেতিয়াহে আকৌ শ্বেপটো ধুনীয়া হ'ব পটাপট এতিয়া মই আইচিং কৰোঁ কেকটো আইচিং কমপ্লিট কৰি ল'লোঁ দেখুৱাই নাথাকিলোঁ ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব আৰু ক্ৰাম কোট কৰি লৈছোঁ আৰু ইয়াতে এতিয়া যিহেতু ফ্ৰকটোৰ গোটেই ডিজাইন দিয়া হ'ব সেইটো কাৰণে আৰু বেছিকৈ ক্ৰীম দিয়া নাই নহ'লে কেকটো বেছি হেভি হৈ যাবগৈ আৰু যিহেতু মোৰ কেকটো আছিলে হাফ কেজি আৰু 2টা লাইট কালাৰ আৰু পিংক কালাৰ শ্বেড বনাই লৈছোঁ এটা একদম লাইট পিংক বনাইছোঁ এটা অকণমান ডাৰ্ক পিংক বনাইছোঁ এই 2টা কালাৰ দিয়ে মই ধুনীয়াকৈ গোটেই ফ্ৰকটো ডিজাইন কমপ্লিট কৰিম কেনেকৈ বনাওঁ অকণ বাৰু দেখাই দিছোঁ চাব যিহেতু মই কৈছোঁ ইমান গৰম পৰিছে আইচিং কৰাৰ সময়ত ভিডিঅ' কৰি থাকিবলৈ একদম পচিবল নহয় সেইকাৰণে তাৰ মাজতে অকণহে ক্লিপ কৰিছোঁ ইয়াতে এডকৈ দিছোঁ আৰু কোনোবাই যদি ডিটেইলত দল কেকৰ কেনেকৈ মই বনাওঁ A to Z শিকিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব আৰু এইফালে মোৰ দলজনী বনাই পেলাই ৰেডি হৈ গ'ল মই পোহৰত ভালকৈ অকণ বাহিৰত দেখাইছোঁ ভিতৰত মানে লাইটৰ পোহৰত ইমান জিলিকি উঠা নাই যে পুতলাজনী দেখিবলৈ মানে ইমান মোৰ মানে ধুনীয়া লাগিছে নহয় আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব ভাল লাগিছে নে নাই ফ্ৰকটো নেকত অকণমান চুগাৰ বিটকেইটা দি দিয়াতে একদম মানে ৰিয়েল ফ্ৰকটো নিচিনা লাগিছে যে ইমান ধুনীয়া লাগিছে আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেকটো পটাপট এতিয়া লৈ যাওঁ ফ্ৰিজত থৈ দিওঁগৈ নহ'লে বাহিৰত ফটো ভিডিঅ' কৰি থাকোঁতে এইফালে আকৌ ক্ৰীম মেল্ট হৈ যাব তাৰপিছত দিগদাৰ হৈ যাবগৈ আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে আৰু ইভিনিং টাইমত টিকলিকৰ সৰু গাড়ী কেইখনমান আহিছিলে তাকেই লৈ পেলাই এইফালে টিকলিকে খেলি আছে পাৰ্চেলটো মানে খুলি পেলাই দেখুৱাবলৈ নহ'লেই মানে ইমান উৎপাতকৈ খুলিলে দেখুৱাবলৈ নহ'লে আৰু এইফালে 5খন নে 6খন গাড়ী আহিছে আৰু নতুন কিবা এটা পালে দুদিনমান খুব খেলিব আৰু তাৰপিছত মানে ক'ত যে পৰি থাকিব পাত্তা নাই নতুন দুদিন পাওঁতেহে খুব খেলিব তাৰপিছতে বস্তু ক'ত থৈ দিব পাত্তা নাই তাৰপিছত আকৌ কোনোবা নতুন যেতিয়া সৰু ল'ৰা ছোৱালী আহিব বিচাৰিব তেতিয়া আকৌ খেলিবলৈ ল'ব আৰু গাড়ীকেইখন ইমান কিউট মৰম লাগিছে আৰু এইফালে লৈ খেলাত ব্যস্ত আৰু এনেকৈ আলহী যোৱাৰ পিছত আৰু এইকেইদিন ব্লগটো তেনেকৈ নকৰিলোঁ অকণকৈ সেয়া আজি ৰাতিপুৱাৰ পৰা কমপ্লিট কৰিলোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই